হেল্ল' এভৰিৱান, আজি আমি আহিছোঁ এখন মিটিঙলৈ। মিটিংখন আছে বেলেগ এখন চেণ্টাৰত, জ্ঞানীহঁতৰ স্কুলৰ ফালৰ পৰা হয় মিটিংখন। আহি পাই দেখা পাইছোঁ চাকি ৰেডি কৰি থকা, এইফালে থিয় হৈ থকা বাইদেউগৰাকী চেণ্টাৰত কৰিছে আজি। কেইবাখনো অংগনৱাড়ী চেণ্টাৰ লগ লাগি প্ৰতি মাহৰ 19 তাৰিখে মিটিং পতা হয়। আৰু মিটিংখন কিয় পতা হয় তাৰ বিষয়ে ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু এইফালে বাইদেউহঁতে লগ লাগি ৰংগলী বনাই আছে। আৰু এইফালে চাওকচোন, আহি পায়ে ল'ৰা ছোৱালীবোৰ খেলিবলৈ আৰম্ভ কৰিলে। এয়া খেলি আছে গোটেই কেইজন। আমাৰ গুণগুণ আহিছে আজি। আৰু এইফালে আমাৰ পেৰেণ্টছসকল আহি পাইছে আৰু। চবকে কৰিছো দেই। এতিয়া আহিছে। আৰু এইফালেও ৰংগলী বনাই হৈছে আৰু এতিয়া চাকি জ্বলাব। এইফালে একেলগে গোটেইকেইজনীয়ে মিলি বনাই আছে। এইফালে চাকিত তেল দিয়া হ'ল, এতিয়া জ্বলাই ল'লে আৰু। তোমালোকে আজি যে এয়া চাকি জ্বলাইছে কিহৰ কাৰণে? দেৱালী জানিছা? দেৱালী কেলে পাতে বাৰু? দেৱালী হৈছে যেতিয়া শ্ৰীৰামচন্দ্ৰ 14 বছৰ বনবাসত আছিলে, বনৰ পৰা যেতিয়া ঘূৰি অযোধ্যালৈ আহিছিলে, তেতিয়া সকলোৱে আনন্দতে পোহৰৰ উৎসৱ দেৱালী পাতি চাকি জ্বলাইছিলে আৰু ফটকা ফুটাইছিলে। সেইকাৰণে আমি এতিয়া বছৰেকত সকলোৱে আমি সেই দিনটোত দেৱালী আৰু ফটকা ফুটাই আমি চাকি জ্বলাই উদযাপন কৰোঁ দেই। দেখিছা নাই তোমালোকে? কি চাকি কোৱাচোন, গম পোৱা নাই? জানানে কি চাকি হয় কোৱা? এয়া মাটিৰ চাকি। আৰু সেয়া কি বনাইছে কোৱাচোন? ৰংগোলী। আৰু এয়া কি চাকি? মাটিৰ চাকি। আমি কি চাকি জ্বলাইছো? আমি আজি কি পাতিছো? দেৱালী। আমি ফুলজাৰি জ্বলাম, ফটকা ফুটাম দেই। আৰু এইফালে সকলোৱে একেলগে বহি ল'লে মিটিংখন কিয় পতা হৈছে তাৰ বিষয়ে অলপ বাইদেউ এগৰাকীয়ে বুজাই দিব। আজি উপস্থিত হোৱা মৰমৰ অভিভাৱকসকল আৰু মোৰ মৰমৰ কণ মইনাসকল আৰু মোৰ সহকৰ্মীসকল, আজি আমি কি কাৰণে উপস্থিত হৈছো সকলোকে গম পাইছে। কাৰণ আমি প্ৰতি মাহে 19 তাৰিখে ACC আমি উদযাপন কৰি থাকো। আৰু প্ৰতিটো মাহত আমাৰ এটা থিম থাকে। এই মাহৰ আমাৰ মানে এই মাহৰ যিটো আমাৰ পৰিছে নিশ্চয় আমাৰ উৎসৱৰ হৈছে। আমি এবাৰ কৰিছিল আমাৰ দেৱালী। গতিকে দেৱালী কেনেকৈ উদযাপন কৰা হৈছে আৰু কেনেকৈ পাতে তেওঁলোকক আজি আমি ইয়াতে থুলমূলভাৱে অকণমান দেখুওৱা হৈছে। তাৰোপৰি আমি এই মাহৰ যিখিনি আমাৰ থিম মানে পৰিবহণৰ ওপৰত মানে থিমটো আছিলে, পৰিবহণৰ আমি কিছুমান মানে কৰি দেখাবলগীয়া হৈছিল তেওঁলোকক। মানে তেওঁলোকে মানে ৰাস্তাত কি গাড়ী চলে বা পানীত কি চলে, ওপৰত কি চলে, এই বিষয়ে তেওঁলোকক আমি জ্ঞান দিয়া হৈছে। সেইখিনিও আমি মানে প্ৰতিটো মাহতে আমাৰ থিমবিলাক বদলি হৈ থাকে। এইবাৰ থিম আছিল পৰিবহণৰ এইটো আৰু ACC আমি যিটো উদযাপন কৰিবলৈ তাৰ ওপৰত আছিলে হেৰি আছিল মানে আমি এইবাৰ দেৱালী উৎসৱ যিটো পাতিলোঁ এইটো দেৱালী হয়। দেৱালী গতিকে তেওঁলোকক আমি দেখুওৱা হৈছে যে দেৱালী আমি কেনেকৈ উদযাপন কৰে প্ৰতি বছৰে, কি কাৰণে কৰে, সেই বিষয়ে আমি অকণ থুলমূলভাৱে আপোনালোকক কৰি দেখুওৱা হ'ল। ক'বলগীয়া নাই আৰু সকলোৱে জানেই নহয় আৰু। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি চাই ভাল লাগিল শ্বেয়াৰ কৰি দিব।